हेलो एवरीवन কি খবৰ আপোনালোকৰ আমি ভালে আছো এটো মোৰ বা আৰু মই গৈ আছো ফুৰিবলৈ মানে মামাহঁতৰ ঘৰত গৈ আছো চাওতে বলো কিবা অকমান মিঠাই লৈ যাও তেওঁলোকৰ কাৰণে আৰু ইফালে চকলেট লৈ ললো দুটা মামাহঁতৰ ঘৰত এইজনী সৰু মাইনা আছে যে তাইৰ কাৰণে লৈ লৈছিলো আৰু আজি মামাহঁতে আমাক ভাত খাব মাতিছে আজিৰ বিশেষ ৰান্ধনী মোৰ মামা এইজন কি বনাইছে সাবনে আপোনালোকে গেষ্ট কৰকচোন কি হ'ব পাৰে এইটো পিয়াজ ফ্ৰাই কৰি থৈছে এইফালে কণী আৰু এইফালে মাংস বনাই আছে তাৰ পিছত ৰব আৰু দেখাই আছো এইফালে আলু ডাঙৰ ডাঙৰকে দি থৈ দিছে এতিয়া আপোনালোকে গেষ্ট কৰক যে কি ডিশ হ'ব মানে এই সকলো কেইটা একেলগে থাকে সেই ডিশটোত এইফালে এইজনী আইতা মানে মামীৰ মা হয় আমি একেলগে গোটেইবিলাক বহি অলপ লেকচাৰ মাৰি আছো আইতায়ো ধুনীয়াকৈ হাঁহি মাৰি দিছে কেমেৰাটো দেখা পাই মামাহঁতৰ ঘৰ বুলি ক'লে যিটো ফূৰ্তি যিটো মানে ইমোশন থাকে সেইটোৰ কথাই বেলেগ নহয়নে এইটো হ'ল মামীৰ দেউতাক ককাই ফটো উঠাই থকা বুলি এনেকৈ পোজ দি আছে এইফালে ককাই আইতাক মোবাইলত কিবা দেখাই আছে এতিয়াও যে তেওঁলোকে এনেকৈ মৰমেৰে সময় কটায় সেয়া আমি বৰ্তমান যুগত শিকিবলগীয়া নহয়নে মামীও এইফালে মামাক অলপ চলপ হেল্প কৰি দি আছে এতিয়াতো আপোনালোকে নিশ্চয় ধৰিব পাৰিছে চাগে কি বনাই আছে আমি আজি গৰমৰ বন্ধ বুলি মামাহঁতৰ তাত ভাত খাব আহিছোঁ আমাৰনো আৰু কি গৰমৰ বন্ধ স্কুল কলেজ এতিয়া নাযাওঁ যিসকলে স্কুল কলেজত পঢ়ি আছে তেওঁলোকৰহে গৰমৰ বন্ধ এতিয়া তাইৰ গৰমৰ বন্ধ চলিছে কাৰণে বৰদেউতাহঁতৰ ঘৰত থাকিব আহিছে তাই কমপ্লিট একমাহ মামাহঁতৰ ঘৰত থাকিলে এতিয়া যাব আৰু স্কুল খুলিব যিহেতু আগতে সামাৰ বা উইণ্টাৰ ভেকেশ্যনত আমাৰ যিবিলাক মেমৰি আছিলে মামাহঁতৰ ঘৰত থাকিব যোৱা সেইবিলাক এতিয়াৰ বাচ্চাবিলাকৰ নাই মানে সেনেকুৱা মেমৰি কাৰণ তেওঁলোকৰ পঢ়া পাতিও বাঢ়ি গৈছে বা ভেকেশ্যনত টিউচনেই হওক কোচিং চেণ্টাৰ এইবিলাকতো চলিয়ে থাকে আমি পোৱা ফূৰ্তিবিলাক এতিয়াৰ বাচ্চাবিলাকে মিছ কৰি দিলে আৰু এইফালে আমাৰ খাদ্য ৰেডি হৈ গ'ল টান বিৰিয়ানী চিকেন বিৰিয়ানী বনাইছিলে মামাই ইমান সোৱাদ হৈছে মানে কি কম ইমান টেষ্টি বনাইছে আমাৰ মামাই খাদ্য বনাই ভাল পায় আৰু আমি মামাৰ হাতৰ খাদ্য খাই ভাল পাওঁ সেইকাৰণে যেতিয়াই সুযোগ পাওঁ তেতিয়াই দৌৰি থাকোঁ মামাই যদি এটা ফোন কল কৰি কয় যে আজি ভাত খাব আহিবি বুলি একদম নিশ্চিন্ত মনে কওঁ যে যাম আৰু দেই আজি ধুনীয়া এসাঁজ খাব পাম বুলি ঘৰৰ পৰাই ভাবি যাওঁ সেইকাৰণে যেতিয়াই সময় পাওঁ তেতিয়াই ৰিলেটিভছৰ ঘৰত গৈ দিনটো কটাওঁ কি ঠিক সংসাৰৰ মোহমায়াত সোমোৱাৰ পিছত বা ইমান সময় পাওঁ নে নাপাওঁ গতিকে যিসকলে বিয়া হোৱা নাই এতিয়াও সময় আছে ৰিলেটিভছৰ ঘৰত গৈ অকণমান টাইম স্পেণ্ড কৰক তেওঁলোকৰ লগত আৰু মেমৰি বনাওক যাতে পিছত এইবিলাক কথা কৈ বা ভাবি নিজৰ মনটোকে ভাল লগাব পাৰে আজিলৈ আহিছোঁ দেই নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই